নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। লাভ জিহাদৰ সন্মুখীন হোৱা অসমীয়া ছোৱালীৰ কাষত কেতিয়াও থিয় নিদিয়ে কংগ্ৰেছ দলে। কংগ্ৰেছ দলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাই। সংবাদ মেলযোগে অসমখনক ভাগ ভাগ নকৰিবলৈ কংগ্ৰেছ দলক আহ্বান জনাইছে মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাই। পবিত্ৰ মাৰ্গেৰিটাই এবাৰ উভতি ধৰিছে সাংসদ গৌৰৱ গগৈক। উন্নয়নৰ নামত 5 বছৰে কলিয়াবৰত একোকেই নকৰিলে গৌৰৱ গগৈয়ে। উত্তৰাখণ্ডত অঘটন, পাহাৰৰ পৰা শিল বাগৰি 3 গৰাকী কেদাৰনাথ যাত্ৰীৰ মৃত্যু। উত্তৰাখণ্ডত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পাহাৰৰ পৰা শিল বাগৰি পৰাৰ ফলতেই 3 গৰাকীকৈ কেদাৰনাথ যাত্ৰীৰ মৃত্যু হৈছে। পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক। মুকালমুৱাৰ ডকাইতি কাণ্ডত জড়িত হামিদ আলীক এনকাউণ্টাৰ। পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে ডকাইতটোক। GMCHলৈ প্ৰেৰণ কৰিছে গুলীবিদ্ধ ডকাইত হামিদ আলীক। আন্তৰ্জাতিক সীমান্তৰে অসমত প্ৰৱেশ কৰিছে 5জনকৈ বাংলাদেশী নাগৰিক। যোৱা 18 জুলাইৰ পুৱা 3 বজাত অসমত প্ৰৱেশ কৰিছিল 5জনকৈ বাংলাদেশী লোক। অৱশ্যে অসম আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ব্যৱস্থা হাতত লৈ তেওঁলোকক তাৎক্ষণিকভাৱে বাংলাদেশলৈ ঘূৰাই পঠিয়াইছে। নিপা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ, আক্ৰান্ত হোৱাৰ এদিন পাছতেই মৃত্যু 14 বছৰীয়া কিশোৰ। নিপা ভাইৰাছ ধৰা পৰাৰ এদিন পাছতে দেওবাৰে কেৰালাত এজন 14 বছৰীয়া শিশুৰ মৃত্যু হৈছে। শনিবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে নিশ্চিত কৰিছিল যে মালাপ্পুৰম জিলাৰ ল'ৰাজনৰ দেশত নিপা ভাইৰাছ পজিটিভ পোৱা গৈছে। কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জৰ মতে পুৱা 10:50 ল'ৰাজনৰ হৃদযন্ত্ৰৰ ব্যাপক ক্ৰিয়া বন্ধ হৈ পৰে, যাৰ ফলত তেওঁক জীয়াই তুলিব পৰা নগ'ল। অসমৰ যাত্ৰীৰ সুবিধাৰ্থে সাপ্তাহিক বিশেষ ৰেল সেৱাৰ প্ৰৱৰ্তন। 2খন ৰেল 4টাকৈ ভ্ৰমণৰ বাবে চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। গ্ৰীষ্মকালীন ভিৰৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে যাত্ৰীৰ চাহিদা বৃদ্ধিৰ সমাধানৰ বাবে আৰু 2খন সাপ্তাহিক বিশেষ ৰেল প্ৰৱৰ্তন কৰি এক সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটী আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত এখন ৰেল আৰু নিউ তিনিচুকীয়াৰ পৰা ভগত কি উঠিলৈ আন এখন ৰেল চলাচল কৰিব। 2খন বিশেষ ৰেলে সাপ্তাহিক ভিত্তিত 2টা দিশতে 4টাকৈ ভ্ৰমণৰ বাবে চলিব।